নমস্কাৰ আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ডিপি ইনফো ইণ্ডিকেটৰ এই গুৰুত্বপূৰ্ণ ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ। চাৰিওসকল শিক্ষকসকলৰ ট্ৰান্সফাৰ পৰ্টেল খোলাৰ সন্দৰ্ভত অহা এটা অফিচিয়েল খবৰ আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাব খুজিছোঁ। আশা কৰিছোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই ইনফৰমেশ্যনখিনি ভালদৰে জানি ল'ব। লগতে ভিডিঅ'টো প্ৰতিগৰাকী শিক্ষক বন্ধু বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব যাতে সকলোৱে এই বিষয়ে জ্ঞাত হ'ব পাৰে। চাৰিওসকল ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈও এটা বিশেষ অনুৰোধ, আমাৰ এই চেনেলৰ জৰিয়তে শিক্ষা বিভাগৰ প্ৰতিটো গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন শ্বেয়াৰ কৰাৰ লগতে চৰকাৰী কৰ্মচাৰীৰ লগত জড়িত সকলো ধৰণৰ ইনফৰমেশ্যন ৰেগুলাৰ আপলোড কৰিবলৈ চেষ্টা কৰি অহা হৈছে। সেয়েহে আপুনি যদি আমাৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে আৰু যদি আমাৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰি লোৱা নাই তেনেহ'লে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব বুলি আশা ৰাখিছোঁ। তেনেহ'লে আহকচোন ভিডিঅ'টোৰ মূল কথাখিনিলৈ আগবাঢ়োঁ। চাৰিওসকল এইখন হৈছে যোৱা 14/3/2025 তাৰিখে সমগ্ৰ শিক্ষা অসমৰ অফিচাৰ অন স্পেচিয়েল ডিউটি খনীন্দ্ৰ দাস ছাৰে to the Directorate of Information and Public Relations Government of Assam এওঁলৈ প্ৰেৰণ কৰা এখন অত্যন্ত জৰুৰী চিঠি। ইয়াৰ ছাবজেক্টটো হৈছে ৰিকুৱেষ্ট ফৰ ইণ্টিমেশ্যন টু ষ্টিমড প্ৰিণ্ট এণ্ড ইলেক্ট্ৰনিক মিডিয়া হাউচেছ অফ আছাম ফৰ কভাৰিং দ্য প্ৰগ্ৰেম ৰিগাৰ্ডিং। ছাৰবেদেউসকল চিঠিখনৰ মূল কথাটো হৈছে যে অহা 17/3/2025 তাৰিখে পুৱা 10:30 বজাত সমগ্ৰ শিক্ষা অসমৰ কনফাৰেন্স হলত অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ৰ উপস্থিতিত শিক্ষকসকলৰ যি ট্ৰান্সফাৰ পৰ্টেল আছে সেই ট্ৰান্সফাৰ পৰ্টেলটো ৰিঅ'পেন কৰা হ'ব। আনুষ্ঠানিকভাৱে ৰিঅ'পেন কৰিব লগা এই অনুষ্ঠানটোত সভাপতিত্ব কৰিব অসমৰ মাননীয় শিক্ষামন্ত্ৰী মহোদয়ে আৰু সেয়েহে অসমৰ প্ৰিণ্ট আৰু ইলেক্ট্ৰনিক মিডিয়া সকলোকে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ বাবে আৰু এই অনুষ্ঠানটো যাতে তেওঁলোকে কভাৰ কৰে, প্ৰচাৰ কৰে, সেইবাবে তেওঁলোকক আমন্ত্ৰণ জনোৱা হৈছে সমগ্ৰ শিক্ষা অসমৰ তৰফৰ পৰা। গতিকে এই গুৰুত্বপূৰ্ণ কথাখিনি এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ। এইখিনিতে কেইটামান প্ৰশ্ন আহিছে। ইয়াত SRDৰ শিক্ষকসকল আৰু পূৰ্বে নিয়মীয়া হোৱা শিক্ষকসকলৰ মাজত মিউচুৱেল ট্ৰান্সফাৰ হ'বনে নাই, লগতে শিক্ষকসকলৰ যি ছিংগুল ট্ৰান্সফাৰ এই ট্ৰান্সফাৰসমূহ পুনৰ হ'বনে নাই, এই সম্বন্ধে বিভিন্ন ধৰণৰ প্ৰশ্ন যোগাযোগ কৰা হৈছে, প্ৰশ্ন সোধা হৈছে। গতিকে এইখিনি উত্তৰ পাবৰ কাৰণে আমি অহা 17 তাৰিখলৈ অপেক্ষা কৰিব লাগিব। সেইদিনাখন যিহেতু আনুষ্ঠানিকভাৱে পৰ্টেলটো ৰিঅ'পেন কৰা হ'ব, গতিকে সেইদিনাখন সকলো কথা স্পষ্ট হৈ পৰিব বুলি আশা কৰিব পাৰি। গতিকে ছাৰ বাইদেউসকল এই গুৰুত্বপূৰ্ণ কথাখিনি আপোনালোকক এই ভিডিঅ'টোৰ জৰিয়তে জনাবলৈ চেষ্টা কৰিলোঁ। ধন্যবাদ।